ইয়াতে একচুৱেলি আমাৰ প্ৰথমটো আজি আমাৰ এক্সিকিউটিভ এডুকেশ্যন প্ৰগ্ৰাম এটা হৈছে আমাৰ অফিচাৰসকলৰ কাৰণে। ইয়াতে আমাৰ IAS অফিচাৰ আছে, ACS অফিচাৰ আছে, PWD অফিচাৰ্ছ আছে আৰু ফৰেষ্ট অফিচাৰ্ছ আছে। টোটেল 30জনীয়া গ্ৰুপ এটা আছে। তেওঁ প্ৰথম আজি প্ৰাৰম্ভিক আমাৰ IIM গুৱাহাটীৰ কোৰ্চ আৰম্ভ হৈছে। গতিকে প্ৰথম কোৰ্চটোত আমাৰ 5দিনীয়াকৈ এই কোৰ্চটো আৰম্ভ হ'ব। ইয়াৰ পিছত আপোনাৰ আমাৰ এই IIMখন চলাবৰ কাৰণে চৰকাৰে IIM আহমেদাবাদক মেণ্টৰ হিচাপে লৈছে। ইয়াতে IIM আহমেদাবাদৰ পৰা এটা ফেকাল্টি টীম আহিছে আৰু তেওঁলোকে আজিৰ পৰা এই কোৰ্চটো আৰম্ভ কৰিব। টোটেল এইখিনি ষ্টুডেণ্ট নহয়, গোটেইখিনি অফিচাৰে হয়। আমাৰ বিশেষ বিউৰ'ক্ৰেটছবিলাক মানে আমাৰ প্ৰশাসনিক বিষয়াসকল, ফৰেষ্টৰ বিষয়াসকল আৰু PWD বিষয়াসকল লৈ পেলাই এই প্ৰগ্ৰামটো হ'ব। আৰু ইয়াতে আপোনাৰ 5দিনীয়া এটা প্ৰগ্ৰাম আছে, এইটো এক্সিকিউটিভ এডুকেশ্যন প্ৰগ্ৰাম বুলি কোৱা হৈছে। গতিকে ইয়াতে বেচিকেলি আমাৰ 5 দিন হ'ব প্ৰগ্ৰাম। তাৰপিছত কোৰ্চটো আপোনাৰ তেওঁলোকে জনোৱা মতে জুন জুলাই মাহৰ পৰা, যিটো আমাৰ জেনেৰেলি যিটো তেওঁলোকে পাছ কৰি আহে, যিটো বছৰি এটা পৰীক্ষা হয়, সেই পৰীক্ষা পাছ কৰি যেনেকুৱা ধৰণে হয় সেইটো কমপ্লিটলি আমাৰ কোৰ্চটো আমাৰ জুন জুলাই মাহত তেওঁলোকে আৰম্ভ কৰিব। গতিকে এইটো আপোনালোকে গম পাইছে যে এইটো টেম্পৰাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটো বনোৱা হৈছে। এইটো এমট্ৰনৰ থাকিব ষ্টুডেণ্ট সেইবিলাকত বাঢ়িব। আজি তেওঁলোকে কোৱা মতে প্ৰায় 70-80জনে হ'ব। আৰু এটা ভাল কথা খবৰ কৈছে তেওঁলোকে যে আমাৰ যিখিনি ষ্টুডেণ্ট ইয়াত এডমিট হ'ব, সেইটো সকলোখিনি একদম আপ টু ডেট যিখিনি ধৰক সুবিধা আছে মেনেজমেণ্টত, আটাইতকৈ আপ টু ডেট সুবিধাখিনি পাব। আৰু লগে লগে ইয়াত প্লেচমেণ্ট কৰা হ'ব। সেইটো আটাইতকৈ ভাল বিষয় যে তেওঁলোকে আমাক জনাইছে যে যিসকল ষ্টুডেণ্ট ইয়াৰ পৰা পাছ কৰি যাব IIM গুৱাহাটীৰ পৰা, লগে লগে তেওঁলোকে প্লেচমেণ্ট পাই যাব। আচলতে ইয়াত কিমান বছৰমান চলিব? ইয়াত বছৰটো ইয়াত আমাৰ আজি এইটো যিটো টেম্পৰাৰী কেম্পাছ, সেইটো ধৰক আমাৰ পলাশবাৰীৰ যিখিনি মাটি লোৱা হৈছে, সেই মাটিখিনি কামটো ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ প্ৰায় 3 বছৰ পিছৰ পৰা হয়তো কোৰ্চটো আৰম্ভ হ'ব। এতিয়া আমাৰ 3 বছৰৰ কাৰণে চৰকাৰে এটা ফাণ্ড দিছে, যিটো ইয়াত আমাৰ আৰম্ভ হ'ব এই এমট্ৰন সেই বিল্ডিঙত। মানে অহা 3 বছৰ পিছত হয়, মানে আমি ধৰি লৈছোঁ যে 3 বছৰ ধৰক বিল্ডিং কমপ্লিট হৈ গ'ল। পলাশবাৰীত যিখিনি মাটি দিয়া হৈছে, ধৰক প্ৰায় 700 বিঘা মাটি চৰকাৰে দিছে। তাতে আপোনাৰ ধৰক 3 বছৰৰ পিছত যদি কমপ্লিট হৈ যায়, তেতিয়া ইয়াৰ পৰা চিফ্ট হ'ব। কাম কাজৰ অগ্ৰগতি কেনেকুৱা তাত? এতিয়া মাটিটো হেণ্ডঅভাৰ কৰিছে, গতিকে তাৰপিছতে কাম হ'ব আৰু সেইখিনি চৰকাৰে গম পাব। আৰু নথকালৈ ইয়াতে হ'ব? নথকালৈকে ইয়াত হ'ব। আৰু ইয়াত আপোনালোকে দেখাব পাব, গোটেইখিনি আপোনালোকে দেখুৱাই দিব আমাৰ অফিচাৰসকলে। ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ধৰক এটা IIM কেম্পাছত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে, এই গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰে আছে। আৰু যিসকল IIM আহমেদাবাদৰ যিসকল প্ৰফেচাৰ আহিছে, ফেকাল্টি আহিছে, তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। উইথ হোষ্টেল হ'ব। হয়, এতিয়া যিখিনি হ'ব এইখিনি গুৱাহাটী বেষ্ট অহা যোৱা কৰি পেলাই তেওঁলোকে এই 5দিনীয়া যিটো কোৰ্চ, এইটোত 5 দিনৰ কাৰণেই হ'ব। তাৰপিছতে যিসকল ছাত্ৰ ছাত্ৰী IIM পঢ়িব আহিব, সেইটো জুন জুলাই মাহত একাডেমিক ছেশ্যন আৰম্ভ হ'ব। अभी IIM गुवाहाटी जो है ये 22nd IIM है पूरा देश में। पहले 21 था, तो 2025 में सेंट्रल गवर्नमेंट पार्लियामेंट में इसका अप्रूवल हुआ है, तो IIM एक्ट के तहत। तो ये 22वां IIM है। ये हमारे लिए बड़ा गर्व का विषय है। और नॉर्थ ईस्ट में पहले एक IIM शिलोंग था, अभी IIM गुवाहाटी हुआ। तो ये तो पूरा नॉर्थ ईस्ट, सिर्फ नॉर्थ ईस्ट नहीं, पूरा देश के लिए, स्टूडेंट्स के लिए ये बहुत ही अच्छा एक नया खबर है। तो आज से शुरू हुआ क्या? आज से ये स्टेट गवर्नमेंट का 30 ऑफिसर्स का एक एग्जीक्यूटिव एजुकेशन प्रोग्राम दे के ये शुरू हुआ है। और मेन जो MBA प्रोग्राम है वो इस जुलाई महीने से शुरू होगा। तो वो MBA के लिए भी स्टूडेंट का एडमिशन का प्रोसेस ऑलरेडी, तो कैट एग्जामिनेशन तो हो गया है, तो वहाँ पे स्टूडेंट्स IIM गुवाहाटी के लिए भी चॉइस फिलअप किया है। फिर इसके बाद ये गुवाहाटी में एडमिशन का इंटरव्यू वगैरह होगा, और फिर उसके जैसे कैट का प्रोसेस है उस हिसाब से यहाँ पे भी स्टूडेंट का एडमिशन होकर जुलाई से क्लास शुरू होगा। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।